স্বয়ং ভগৱান শিৱই এটা কথা কৈছে যে খাইবে কমদ ভাঙ ধতুৰা ৰগুটি যেহেন বাতুল নৰ সদা ফুৰে ৰতি বাতুল নৰ আনৰ কথা পাতি আপোনাৰ বিভিন্ন স্থানত ঘূৰি ফুৰা যিজন চতুৰ আৰু মূৰ্খ লোক তেওঁক বাতুল নৰ অৰ্থাৎ মনুষ্য বুলি কোৱা হৈছে তে খাই বেঙ মদ ভাঙ কোনে খাব খাই বেক মদ ভাঙ ধতুৰাৰ গুটি যেহেন বাতুল নৰ সদা ফুৰে ৰুটি বিভিন্ন স্থানত লোকৰ কথা পাতি ঘূৰি ফুৰা এই বাতুল নৰেহে এই মদ ভাঙ আৰু ধতুৰাৰ গুটি ভক্ষণ কৰে আৰু চাওকচোন আমি যদি মহাদেৱৰ নামত ভাং অৰ্পণ কৰা যায় তেতিয়ালে হেতু কিমান ডাঙৰ অপৰাধ শিৱৰাত্ৰি হলে ভাং যি বাবাৰ প্ৰসাদ হিচাপে এটো ভাংটো সেৱন কৰে খায় বহুত কিটা প্ৰকাৰে এই ভাংটো খায় ঘোটা হিচাপে এটো ভাংটো খায় মিঠৈ বনাই খায় আৰু চিলিমটো ভৰাই লয় আসলে এটো ভাংটো খোৱাটো বাবাৰ প্ৰসাদ হিচাপে ভাং খোৱাটো কিমান এটো যুক্তিপূৰ্ণ এটো যুক্তি আছে এটো ভাং খোৱাটো মই আপোনালোকক দুটামান ভাষ্য শুনাম মাধুৰ্য বৰাই আপোনালোকক ধুনিয়াকে কব এই কথাকিটা আসলে মই ইমানখিনি নাজানো বাৰু কিন্তু মাধুৰ্য বৰাই আপোনালোকক ধুনিয়াকে বুজাই কব তাৰ আগতে মই এটা অনুৰোধ কৰিব বিচাৰিছো যেহেতুকে মহা শিৱৰাত্ৰি এই কাষতে লগাই থৈ দিয়া এই ফটোখন হল অগ্নিনাভ শিৱ মন্দিৰ বাবা ফটো এই ফটোখনতে আপোনালোকে মূৰ দুৱাওক এটা লাইক কৰক বাবা কৃপা কৰক বুলি কমেন্ট কৰক বাবা উদ্ধাৰ কৰক বাবা মনৰ কামনা পূৰণ কৰক বুলি আপোনালোকে কমেন্ট কৰক কিন্তু এটো ভুল কেতিয়াও নকৰিব মূৰ দুৱাকে নাথাকিব ভুল নকৰিব আৰু লগতে ভিডিওটো প্ৰথমবাৰ হেখলৈকে চাই যাওক নহলে মহা শিৱৰাত্ৰি যি আমংগল হ'ব পাৰে আপোনালোকৰ আমংগল হোৱাটো ময়ো নিবিচাৰো আপোনালোকেও নিবিচাৰে হে কাৰণে এই ভিডিওটো প্ৰথমবাৰ হেখলৈকে চাই যাওক যেহেতুকে ভিডিওটো ক্লিক কৰিলে যেতিয়া তো মই আপোনালোকক ধুনিয়াকে মাধুৰ্য বৰাই যোনখিনি কথা কৈছে শিৱৰাত্ৰিৰ ওপৰত যোনটো ভাঙক লৈ যোনখিনি বুজাই দিছে মাধুৰ্য বৰাই তো আপোনালোকক মই এ টু জেড লুকাম কিন্তু ভিডিওটো শ্বেয়াৰ কৰিব তো সাইডত লগাই দিয়া ফটোখনতে মূৰ দুৱাওক লাইক কৰক বাবা কৃপা কৰক লেখক শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তাৰ আগতে আপোনালোকক মই এটা অভিনয় দেখাই ল'ব বিচাৰিছো মহাদেৱ শিৱ আৰু লগতে সতী আপোনালোকেতো জানেই দক্ষ ৰজাই যেতিয়া যজ্ঞ পাতিছিল নিজৰ জীয়েকক সতীক নিমন্ত্ৰণ নকৰিলে হয় নিমন্ত্ৰণ নকৰিলে আৰু সেই দুখতে সতীয়ে দেহ ত্যাগ কৰিছিল সেই মুহূৰ্তৰ এটা ধুনিয়া সুন্দৰ দৃশ্য আছে যি মহাদেৱ শিৱ আৰু সতীয়ে যেতিয়া দেহ ত্যাগ কৰিছিল সেই মুহূৰ্তৰ এটা ধুনিয়া দৃশ্য আছে আপোনালোকে হ'ব প্ৰথমতে আপোনালোকে এই দৃশ্যটো দেখুৱাই লৈছো তাৰ পাছত মই কথাখিনি কৈ আছো মাধুৰ্য বৰাই কি বুলি কৈছিল মই ভিডিও ক্লিপ লগাই আছো এতিয়া হেই সতী আৰু মহাদেৱ সেই দৃশ্যটো আপোনালোকে চাই লওক
আপোনালোকে মহাদেৱ শিৱ আৰু সতীয় এই দৃশ্যটো চালে তো মই এতিয়া ক'ব বিচাৰিছো মাধুৰ্য বৰাই কি বুলি কৈছিল আপোনালোকে এই মাধুৰ্য বৰাও যোনসমূহ ভাষ্য সেই ভাষ্যখিনি শুনি লওক শিৱৰাত্ৰিৰ পৰ্যায়ত বাকীখিনি পৰ্যায়ত বৈষ্ণৱৰ সংখ্যা কম দেখিলেও শিৱৰাত্ৰি পৰ্যায়ত শিৱ ভক্তৰ সংখ্যা আমাৰ ঢেৰ হয় তাত বহু সংখ্যকৰ মহাদেৱৰ প্ৰতি শুদ্ধ ভক্তি থাকে কিন্তু আমি দেখা যাওঁ যে বিশেষকৈ যুৱ চামৰ মাজত এই ভাং শব্দটোৱে বা ভাং বস্তুটোৱে বেছি হুলস্থুলতাৰ সৃষ্টি কৰে বৰং আদি জামল শাস্ত্ৰত স্বয়ং ভগৱান শিৱই এটা কথা কৈছে যে খাইবে কমদ ভাঙ ধতুৰা ৰগুটি যেহেন বাতুল নৰ সদা ফুৰে ৰতি আমাৰ অসমীয়া সমাজত এটা বস্তু প্ৰচলন আছে যে মহাদেৱৰ নামত বা শিৱৰ নামত আমাৰ এটা তামসিক দ্ৰব্যও প্ৰচলন যেটো ভাং বুলি কোৱা হয় কাৰণ বৈষ্ণৱ মাৰ্গত থাকিও দেখা যায় যে বহু লোকে সেই ভাঙক মহাদেৱৰ প্ৰসাদ বুলি গ্ৰহণ কৰে কোনোবাই ব্যক্তিগত ৰূপত কিবা ভক্ষণ কৰিছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু ধৰ্মৰ দোহাই দি বা শাস্ত্ৰৰ দোহাই দি যেটো তামসিক দ্ৰব্য সম্পূৰ্ণ ৰূপত বৰ্জনীয় সেই বৰ্জনীয় দ্ৰব্যটোক আমি ধৰ্মীয় মেৰুকৰণৰ ফালে সমাজত প্ৰচাৰ কৰা উচিত নহয় কাৰণ আজিও আমাৰ গ্ৰাম্য সমাজৰ বহু স্থানত ভাঙৰ সকাম বুলিয়ে হওক বা তেনেকুৱা ধৰণৰ কিবা বুলি এই এনেকুৱা বস্তু প্ৰচলন আছে বা এনেকুৱা পৰম্পৰা প্ৰচলন আছে এতিয়া সেই পৰম্পৰাটো প্ৰচলনত অকনমান এটা অসুবিধা আছে হসাকৈ যদি আমি মহাদেৱক উপাসনা কৰিব বিচাৰিছো তেতিয়া তেওঁক উপাসনাৰ এটা নিৰ্দিষ্ট মাধ্যম আছে তেওঁৰ নাম লব পাৰো শিৱ গীতা শিৱ পুৰাণ ইত্যাদি অধ্যয়নৰ জৰিয়তে তেওঁৰ নামও জপ কৰিব পাৰো কিন্তু ভাঙৰ হকাম পাতিলে যে তেওঁক উপাসনা কৰিব পাৰি তেনেকুৱা কিন্তু কোনটো শাস্ত্ৰীয় বিধান নাই কাৰণ আজি যদি জ্যেষ্ঠ এজনে মহাদেৱৰ নামত ভাং ভক্ষণ কৰে তেতিয়া উঠি অহা প্ৰজন্মৰ কোনোবা এজনে যদি ভাং খায় তেতিয়ালে সেই জ্যেষ্ঠজনে ক'ব নোৱাৰে যে বোপাই তুমি ভাং নাখাবা কাৰণ তেতিয়া তেওঁ উলুটাই ক'ব যে আপোনালোকেইচোন শিৱৰ নামত ভাং খাইছে তেতিয়া আমি খোৱাত ক'ত আপত্তি সেইকাৰণে চাবচোন বিশেষকৈ শিৱৰাত্ৰিৰ পৰ্যায়ত বাকীখিনি পৰ্যায়ত বৈষ্ণৱৰ সংখ্যা কম দেখিলেও শিৱৰাত্ৰি পৰ্যায়ত শিৱ ভক্তৰ সংখ্যা আমাৰ ঢেৰ হয় তাত বহু সংখ্যকৰ মহাদেৱৰ প্ৰতি শুদ্ধ ভক্তি থাকে কিন্তু আমি দেখা যাওঁ যে বিশেষকৈ যুৱ চামৰ মাজত এই ভাং শব্দটোৱে বা ভাং বস্তুটোৱে বেছি হুলস্থুলতাৰ সৃষ্টি কৰে বৰং আদি জামল শাস্ত্ৰত স্বয়ং ভগৱান শিৱই এটা কথা কৈছে যে খাইবে কমদ ভাঙ ধতুৰা ৰগুটি যেহেন বাতুল নৰ সদা ফুৰে ৰতি বাতুল নৰ আনৰ কথা পাতি আপোনাৰ বিভিন্ন স্থানত ঘূৰি ফুৰা যিজন চতুৰ আৰু মূৰ্খ লোক তেওঁক বাতুল নৰ অৰ্থাৎ মনুষ্য বুলি কোৱা হৈছে তে খাই বেঙ মদ ভাঙ কোনে খাব খাই বেক মদ ভাঙ ধতুৰাৰ গুটি যেহেন বাতুল নৰ সদা ফুৰে ৰুটি বিভিন্ন স্থানত লোকৰ কথা পাতি ঘূৰি ফুৰা এই বাতুল নৰেহে এই মদ ভাঙ আৰু ধতুৰাৰ গুটি ভক্ষণ কৰে আৰু চাওকচোন আমি যদি মহাদেৱৰ নামত ভাং অৰ্পণ কৰা যায় তেতিয়ালে হেতু কিমান ডাঙৰ অপৰাধ যিজন মহাদেৱে নিত্য ভগৱন্তৰ ধ্যানত মগ্ন হৈ থাকে যিজন ভগৱন্তৰ নামৰ অমৃত পান কৰাত মগ্ন থাকে তেওঁৰ ওপৰত আমি তামসিক দ্ৰব্য এটা অৰ্পণ কৰি দিছো তেতিয়ালে কম দুখ পায়নে তেওঁ সেই ভাৱনা সেই ধাৰণা ত্যাগ কৰিব লাগিব কাৰণ যিবিলাক পৰম্পৰা আমাৰ যিবিলাক শাস্ত্ৰ নিবদ্ধ বা শাস্ত্ৰৰ অনুমতি দিয়া নহয় তাক আমি আঁতৰাব লাগিব তেতিয়াহে আমাৰ সমাজখনৰ কিছু ক্ষেত্ৰত সংস্কাৰ হ'ব আৰু এই যে আমাৰ সমাজত এতিয়া আমি কৈ আছো যদিও এতিয়া খুৰাৰ প্ৰসংগ কৈ থাকোতে এটো কথা চিন্তা কৰিব লাগিব যে ঈশ্বৰে আমি যিখিনি দ্ৰব্য গ্ৰহণ কৰো মুখেৰে নহলে সেই দ্ৰব্যখিনি আমাৰ উদৰত হজম হ'বলৈ এখিনি এচিড ইতিমধ্যে ভৰাই দিছেই হাইড্ৰক্লোৰিক এচিড আৰু এনেকুৱা এটা ব্যৱস্থাত ভৰাই দিছে যাতে সেই এচিডখিনিয়ে আমাৰ শৰীৰৰ একো ক্ষতি কৰিব নোৱাৰে কিন্তু তাতো তৃপ্ত হৈ যদি ইয়াৰ ওপৰত আমি তাৰ ওপৰত আৰু এচিড ঢালো অৰ্থাৎ খুৰাৰ দৰে ৰাগিয়াল দ্ৰব্যখিনি ঢালো তেতিয়ালে ভিতৰত যদি কেনেবাকে কানেকশ্যন ঢিলা হৈ যায় ক'বাত বিজুতি ঘটি যায় তাৰ পিছত আৰু উদ্ধাৰ কৰা বুলি হাই ৰাম ওৰাম বুলি কান্দিলে জানো হ'ব আধ্যাত্মিক মাৰ্গ মানে এইটো নহয়
যে কায় কষ্টে বতে বিধানে থাকি পেলাই নীতি নিয়ম পালন কৰা হৈছে আধ্যাত্মিক মাৰ্গৰ মূল উদ্দেশ্য হৈছে এই মনুষ্য শৰীৰটোক ঠিকে ৰখাৰ যিজন চান্দালেও যদি বোলে হৰিনাম উচ্চাৰণ কৰে তেওঁকো নিন্দা কৰিবলৈ হাক দিছে কিন্তু চাবচোন কোনোবা এজনে যদি ৰাস্তাৰ কাষতে হৰিনাম এটা লয় বা ৰাস্তাই দিনি হৰিনাম লৈ পাৰ হৈ যায় আমাৰ সমাজত দেখা যায় যে তেওঁ হাঁহে যে এইজনক ভাগৱতে মূৰত ধৰি লাগে গীতাই মূৰত ধৰি লাগে কিন্তু কোনোবা এজনে যদি হিন্দী গান ইংৰাজী গান এটা গাই পেলাই পাৰ হৈ যায় তাত আকৌ আমাৰ সমাজে একো নকয় সেই মানসিকতা ত্যাগ কৰিব লাগিব কাৰণ শাস্ত্ৰইটো ইমানলৈকে কৈছে কোনোবা অতি অধম লোকেও যদি ভগৱন্তৰ নাম উচ্চাৰণ কৰিছে তেতিয়াই পাপীয়ে নাম লৈছে বুলি যদি তেওঁ হহা যায় তেতিয়াও বোলে নামৰ অপৰাধ লাগে আমি গুৰুত্বটো দিব লাগিব তেওঁৰ নাম লোৱাক আৰু পোন প্ৰথমতে এটা কথা ঠিক নীতি নিয়ম এখিনি জাপি দিলে কোনো এই মাৰ্গলে নাহে আৰু নীতি নিয়ম জাপি দি কাকো আধ্যাত্মিক মুখী কৰা সম্ভৱ নহয় প্ৰথমে তেওঁ খোৱাটো দিব লাগিব তেওঁক আকোৱালি ল'ব লাগিব মহাদেৱে সেই শ্মশানত ঘূৰি ফুৰা ভূত প্ৰেত যক্ষ ৰক্ষ সকলোকো স্থান দিলে তেওঁ নিজৰ স্থানত আৰু সেই নিজৰ স্থানত স্থান দি যেতিয়া তেওঁ ভগৱন্তৰ গুণনাম কীৰ্তনৰ ৰস নিতৌ পান কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া সেই ভূত প্ৰেত যক্ষ ৰক্ষ নাগ গন্ধৰ্ব কিন্নৰ ইত্যাদি অবৰজুনিৰ শৰীৰতো ভগৱন্তৰ ভগৱত ভক্তিৰ উদ্ৰেক ঘটিল সেইকাৰণে নন্দীশ্বৰ আদি প্ৰমথগণ অৰ্থাৎ নন্দী ভৃংগী আদি অন্য জীৱসকলেও ভগৱন্তৰ ভক্তিৰ মাৰ্গত ৰত হ'ল তেওঁলোকক পোন প্ৰথমতেই ভূত প্ৰেত আহিছে বুলি মহাদেৱে ত্যাগ কৰা নাই তেওঁলোকক আকোৱালি ল'লে গতিকে আমাৰ সমাজেও যিসকল কৰ্ম দুখত পৰি কোনো ৰাগিয়াল দ্ৰব্যত বা বেয়া কৰ্মত পবিত্ৰ হৈছে তেওঁলোকক পোন প্ৰথমতেই ত্যাগ কৰি দিলে তেওঁলোকৰ জীৱনটো ইনেই ধ্বংস হৈছে আৰু ধ্বংস হ'ব আৰু সেই ভাৱনাৰ ফলৰ পৰা তেওঁলোকৰ মনত হয়তো বিপৰীত কিছুমান উত্তেজনা আহিবও পাৰে প্ৰথমতে তেওঁলোকক আকোৱালি লৈ পেলাই ক্ৰমাৎ দৰৱটো খুৱাব লাগিব সেই দৰৱ কি আধ্যাত্মিকতাৰ দৰৱ আপোনালোকে শুনিলে হয় তো পুনৰ মই আকৌ ক'ব বিচাৰিছো এই কাষতে লগাই থৈ দিয়া অগ্নিনাভ শিৱ মন্দিৰ এই বাবা ফটোখনতে মূৰ ধুৱাওক লাইক কৰক কমেণ্ট কৰক আৰু ভিডিঅ শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ তো মহা শিৱৰাত্ৰিও সকলোকে শুভেচ্ছা যাচিছো আৰু লগতে ক'ব বিচাৰিছো মহা শিৱৰাত্ৰি যাতে ভালদৰে সকলোৱে পালন কৰিব লাগে তাৰে কামনা কৰিছো ধন্যবাদ।